পানী দেউতাকৰ নেমু পানী লৈ আহি গ'লোঁ। গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এয়া দেউতাকক উঠাবলৈ গৈছে, দেউতা গৰম পানী খাব লাগে বুলি। মই ছোৱালীৰ লগত এতিয়া কোকোমেলন চাই আছোঁ আৰু গা ধুই অনাৰ পিছত কৈছে তাই বোলে চকুটো বিষাইছে। কিয় নিবিষাব বাৰু, মোবাইলটো এনি টাইম চাই থাকে ন, সেইকাৰণে এতিয়া টিভিটোকে লগাই মোক বহি থাকিবলৈ কৈছে। মই বহি আছোঁ আৰু কোকোমেলন চাই চাই। টোপনি নাই ভাই, ইমান টাইম যুঁজিলোঁ, শুৱাব নোৱাৰিলোঁ দেই। আজি ৰাতিপুৱা 6:30 উঠি লৈ মোবাইল চাব লাগে বোলে। মোবাইলটো মেলাৰ লগে লগে গান এটা ওলালে, ইমান কান্দিছে। কি বুজি পায় তাইহে জানে আৰু। কি সাৰ পালেই সাৰ পাব লাগে, ৰাতিপুৱা টাইমটো অকণমান টোপনি ধৰে। আজি ৰাতিপুৱা শুবলৈ নাপালোঁ আৰু উঠিয়ে থাকিলোঁ তাইৰ লগত। বাহিৰলৈ নিব নোৱাৰি নহয়, গোটেই লণ্ড ভণ্ড কৰি থাকিব। ডাঙৰ নোহোৱালৈকে টেনশ্যন আৰু। এই দুনীয়াখন যে পইচাৰে খেল ন, পইচা নহ'লে নহয়েই ভাই। প্ৰতিটো ক্ষেত্ৰতেই পইচা লাগে নহয়। এই পইচাৰ লেনদেনটো যে মানুহৰ লগত পৰাপক্ষত একদম কৰিব নালাগে, নিজৰে হওক পৰৰে হওক। আৰু সদায় মানে কি হয়, কেতিয়াবা আপোনাৰো বিপদ হ'ব পাৰে, মোৰো বিপদ হ'ব পাৰে। যাক মই সহায় কৰিছোঁ তেওঁতো মোক কেতিয়াবা সহায় কৰিব লাগে ন। মানুহে আজিকালি সহায়বোৰ পাহৰি যায়। পইচা যেতিয়া হাতলৈ আহে, পইচাই মূৰত ধৰে। এই সহায় যে কৰিছিলোঁ, সেই কথাটো একেবাৰে মগজৰ পৰা ওলাই যায় মানে। সেইকাৰণে পইচাৰ লেনদেন যে কৰিবই নালাগে। পইচাৰ লেনদেনে মানুহক মানে সম্পৰ্কবোৰ সদায় বেয়া কৰি পেলায়। যদি দিবলৈ মন আছে বোলে, পইচা বেছি আছে, এনেই দি দিয়ক, কিন্তু ঘূৰাই পাম বুলি পইচা কেতিয়াও নিদিব। সেইটো হ'লে মানে কি হয় জানেনে, আপুনি কাৰোবাক পইচা দিলে নহয়, পইচা বিচাৰি ফুৰোঁতে নিজৰে ভিক্ষাৰী নিচিনা লাগি যায়। পইচা বিচাৰি থাকিব লাগে যে। সঁচাকৈ দেই, প্ৰতিটো ক্ষেত্ৰতে পইচা নহয়। আৰু এই পইচা নাথাকিলে ঘৰবোৰ অশান্তি হয় নহয়নে? অশান্তি হয়, মনবোৰ ভাল নালাগে চাবচোন। চবফালে পানী পানী পানী। পানীৰ কাৰণে মানে এতিয়া এনেকুৱা হৈছে, বিজনেছবোৰ ভাল নোহোৱা হৈছে। আমাৰতো ট্ৰান্সপৰ্ট বিজনেছ হয়, মানে মানুহ নোলোৱা হৈছে। মানে পানীত হাঁহ নচৰা নিচিনা, কিন্তু পানীয়ে পানী, কিন্তু পানীত হাঁহ নচৰা টাইপৰ হৈ গৈছে এতিয়া মানে। সঁচাকৈ দেই, মই মানুহজনক কৈছোঁ এনেকৈ হ'লে নহ'ব, আৰু বিজনেছ কিবা বঢ়াবই লাগিব। এনেই মাইণ্ডটো মানে ধুনীয়াকৈ চলি থাকে। আমি পইচা থকা সময়ত ইমান পইচাৰ কথা নাভাবোঁ চাবচোন। পইচা যেতিয়া নাইকিয়া হয়, তেতিয়াহে আমি পইচা এটা কেনেকৈ আহিব পাৰে। এতিয়া আপুনি বজাৰ এখনলৈ ওলাই যাব নোৱাৰে, পাচলিৰ দাম 80 টকাৰ তলত নাপায় আপুনি। তাইতো অসুবিধা হৈছে, সেইটো কাৰণে পাচলিৰ দাম বাঢ়ি গৈছে। কিন্তু যোনে খেতিয়কবোৰে মেইন পইচাটো নাপায় নহয়, এই মাজত যে সোমাই থাকে দালালিবোৰেহে পায়। চব ক্ষেত্ৰত মানুহ আজিকালি দালালিয়ে আছে। এই দালালিবোৰৰ কাৰণে মেইন যোন মালিক, সেইবোৰ কষ্ট কৰি কৰি ভিক্ষাৰী হৈ গৈছে, দালালিবোৰ ধনী হৈ গৈছে। অকল পইচাই খেল। ইভিনিং উঠিলা মোৰ মা? তালৈ 20 মিনিট আছে, এতিয়া উঠিছেহে। ৰাতিপুৱা 6:30 উঠা। তাই শুই থকাৰ কাৰণে আজি মই 5 পাকৰ ঠাইত 7 পাক খোজকাঢ়ি আহিলোঁ। বেছি টাইম হ'লেও আকৌ দিগদাৰ নহয়, ৰাতি দেৰিলৈকে নুশুব। টাইমমতে শুলে, টাইমমতে খালে ভাল লাগে ন। পিছে সেইটোৱে বয়স আৰু, অলপ উৎপাত কৰিবই। আমি মানে ইৰিটেট হৈ যাওঁ যে, সেইটো কাৰণে শু খা সেইবোৰ কওঁ। আমাৰ এতিয়া মন গ'লে আমি শুওঁ, আমাৰ মন গ'লে খাওঁ, হয় নহয়? তাহাঁতৰতো তেনেকুৱাই। মানে আমি কি জানোনে, আমি মানুহবোৰ সদায় বেলেগক মানে ডমিনেট। মই যিটো কৈছোঁ সেইটোৱে হ'ব। কিন্তু মোক যদি কোনোবাই সেনেকৈ কয়, মই কিয় খাম, মোৰ যেতিয়া মন যায় তেতিয়া খাম, মই যেতিয়া মন যায় তেতিয়া শুম, সেনেকৈ নক'মনে? সেইটোৱে কথা। চব কুৱেশ্যনৰ আনচাৰ নিজৰ লগতে আছে। তথাপিও মানে কিয় ইমান উৎপাত কৰি থাকি, কিয় ইমান নুশুৱে, জানো পায়, সেইবোৰ সুধি থাকোঁ। এনেই কুৱেশ্যন অলপ উলিয়াই লৈ মাথাটো ঘমাই থাকোঁ। ইফালে আমাৰ ৰিংকুৱে চুলি কাটি পূৰা গজনি কৰি পেলালে।
চুলি দাড়ি কাটি একদম শেষ কৰি আহিছে, কালি টকলা হৈ আহিছে ন আইয়া মানুহ হয় নাই? ৰিংকু টকলা। কেতিয়াবা যদি কাৰোবাৰ লগত শত্ৰুতা কৰিব মন যায় আৰু কেতিয়াবা যদি নিজকে ভিক্ষাৰী ৰূপত চাব মন যায়, তেনেহ'লে কাৰোবাক পইচা ধাৰলৈ দি চাব। যেতিয়া কোনোবাই পইচা ধাৰ বিচাৰি আহে নহয়, দে না, যেনে তেনে সহায় কৰ না, বৰ বিপদ হৈছে, সেনেকৈ আহিব। পইচাটো দিয়াৰ পিছত আপুনি ভিক্ষাৰী নিচিনা মাগি থাকিব লাগিব, পইচাটো নিদিওঁ নি, ক'বলৈ আকৌ লাজেই লাগে ন। এই ধাৰ খোৱা মানুহবোৰ পইচা লৈ লাজ নালাগে, কিন্তু দিয়াবোৰৰে লাজ লাগে, কেনেকৈ খুজিমকৈ ন। এই লেনদেনটো যে আটাইতকৈ পৃথিৱীৰ ভিতৰত লেতেৰা লেনদেন হয়, পইচা দিয়াটো। ভাল শিক্ষা পাইছোঁ আৰু লাইফত, ভাল শিক্ষা পাইছোঁ মানে মই কৈছোঁ আৰু পইচা ধাৰলৈ ভালকেই দিছোঁ, মানে জানে যে মোৰ ওচৰত পইচা থাকে বুলি। তাৰপিছত পইচা দিয়াৰ পিছত বছৰ পাৰ হৈ গ'ল, মই মানে এনেকৈ চাই আছোঁ কেতিয়ানো দিব, খুজিবলৈও লাজ লাগে। লাষ্টত এবাৰে কৈছোঁ আৰু দিবলৈ মন আছেনে? সেইকাৰণে এই লেনদেনটো কেতিয়াও নকৰিব। এই লেনদেনটো কৰাতকৈ এনেই লাগিলে মাতিব মন নাই, নামাতিলেই হ'ল, কিন্তু পইচা দিয়া লেনদেনত বৰ বেয়া শত্ৰুতা হয়গৈ। মানে শত্ৰু নহয় একচুৱেলি, লাজ পায়, মানে লাজ পালে আৰু সহায় কৰাটো পাহৰি যায়। পইচাটো যে খুজিছিলে সেইটো মনত থাকে, কিন্তু মোক পইচাটো দিছিলেহে, একদম শান্তি নাইকিয়া কৰিছে, তেনেহ'লে ক'বই নালাগে ইমান দিনৰ ভিতৰত ঘূৰাই দিম বুলি। কাৰণে এই কামটো মই কেতিয়াও নকৰোঁ লাইফত। আৰু লাগিলে এনেই দি দিম, কিন্তু পইচা ধাৰলৈ নিদিওঁ দেই, নিজৰে হওক পৰৰে হওক, কাকো নিদিওঁ। আজিলৈকে মই এটা কথা কৈছোঁ, মই মানুহৰ পৰা পইচা ধাৰলৈ নলওঁ দেই, কেতিয়াও নলওঁ, আৰু সেইটো ভগৱানে পৰ্যায় পোৱাগৈও নাই। কিন্তু কেতিয়াবা বিপদ এটা হয় ন, খুজি চাওঁ, কিন্তু কেতিয়াও কাৰো হাতত নাথাকে। কিন্তু এনেকৈ আকৌ টকা জোৰডাল কেনেকুৱা দেখুৱায়, আৰু কেনেকুৱা টকা জোৰ দেখুৱায়। মই থাকিলে দি দিওঁ ভাই, কিন্তু এতিয়া মই নিদিওঁ। চিনি পাই গ'লোঁ যে, সেইকাৰণে কেতিয়াবা ধাৰলৈ লৈও চাব লাগে, দিও চাব লাগে, তেতিয়া গম পাই যাব মানুহটো কেনেকুৱা হয়, গম পাইছেনে? আৰু এটা কথা ইয়াতে কৈ থওঁ, কিছুমান মানুহ আছে অকল নিজৰ প্ৰশংসাটোৱে শুনি থাকিব বিচাৰে, আনৰটো কেতিয়াও প্ৰশংসা কৰিবই নোৱাৰে। আপুনি যদি ভাল হয়, ভাল গুণৰ অধিকাৰী হয়, তেনেহ'লে আপোনাৰ বিষয়ে আপুনি নিজে সুধিবই দৰকাৰ নাই, আপোনাৰ বিষয়ে চব ফালে প্ৰচাৰ হৈ থাকিব। ধনী দুখীয়ালে মানুহৰ নহয় দেই, দুখীয়া হ'লেও মানুহে ক'ব, ধনী হ'লেও মানুহে ক'ব, গুণ ভাল হ'লেও ক'ব, গুণ বেয়া হ'লেও ক'ব। কিছুমান মানুহ দেখিছোঁ, আম্বানী পুতেকহঁতেই চাগে ইমান কোটিপতি বুলি ফিতাহি নামাৰেও, কাৰণ কেলৈ আমি জানোৱেই ধনী বুলি। এতিয়া আপুনি ধনী বুলি কি মই ধনী হয় দেখালে হ'ব নেকি? যোন হয় হয় ভাই, যোন নহয় নহয়। আৰু এটা কথা সদায় মন কৰিছোঁ, মানে ইমান কোটিপতি ঘৰৰ মানুহবোৰ ইমান চিম্পুলকৈ থাকে, আৰু কিছুমান নাই ফফু এনেকুৱা দেখুৱাব যেন কোটি টকাৰ ওপৰত শুইয়ে আছোঁ যেনিবা। এই অহংকাৰডাল কেলৈ দেখুৱাই বাৰু? মই কৈছোঁ নহয়, অহংকাৰ সদায় নিজে কৰাৰ ওপৰত অহংকাৰ কৰিব লাগে, আনে কৰি থৈ যোৱাখিনিৰ ওপৰত অহংকাৰ কৰি একো লাভ নাই। নিজে কষ্ট কৰিব যেতিয়া, ঘটিব যেতিয়া, তেতিয়া অহংকাৰ কৰিব। আৰু প্ৰকৃত মানুহে কেতিয়াও অহংকাৰ নকৰে, অহংকাৰে পতন বুলি মানুহে পাহৰি যায়। আপোনালোকক কৈছোঁ নহয়, মোৰ মানুহজন বহুত সহজ সৰল হয়, আৰু মানুহৰ বিপদ চাব নোৱাৰে, নিজৰ বিপদখিনি চাই থাকিব। বহুতক সহায় কৰে, কিন্তু তেওঁ বিপদৰ টাইমত 1 টকা এটা দিয়া মানুহ নাই, খবৰ কৰা মানুহো নাই। মই মানুহজনক কৈছোঁ, একো সহায় কৰিব দৰকাৰ নাই। আজিৰ যুগটো যিমান চলিছে, আগতে তেওঁ বিয়া পতা নাছিলে, তেওঁ সংসাৰ নাছিলে, এতিয়া মই আছোঁ, আমাৰ ছোৱালী আছে। এজনী ছোৱালীক পঢ়াবলৈ শুনাবলৈ কিমান টকা দৰকাৰ, তাইৰ লাইফটো ভালকৈ ৰাখিব লাগিব। তাই যাতে আমাক নাই বুলি ৱৰ্ডটো ক'ব নালাগে, আমি তাৰ আগতেই যেন তাইক দিব পাৰোঁ যিখিনি লাগতিয়াল বস্তু, নহয়নে? সেইকাৰণে মই কৈছোঁ, বহুত দিলা, দি লৈ কি হৈছে? তোমাক মানুহে চিনিয়ে নাপায়।
মানুহজনৰ ভাল গুণ গোৱা মানুহ খুব কম আছে, বেয়া গুণ কিন্তু বহুতে গাব। নিজৰ নিজৰ লাইফ নিজৰ নিজৰ হাতত আছে, সেইকাৰণে নিজৰ লাইফ নিজে চাব লাগিব ভাই। আমাৰ নাইকিয়া হ'লে আমাক কোনো নিদিয়ে, আমি খুজিবলৈও নাযাওঁ, সেইকাৰণে আমি কাকো সহায় কৰিবও নোৱাৰোঁ। ট্ৰান্সপৰ্ট বিজনেছত পইচা আছে নাই বুলি নকওঁ, যেনেকৈ পইচা আহে তেনেকৈ পইচা যায়ো। এযোৰ টায়াৰৰ দাম কিমান জানেনে? 53,000। গাড়ীখন চলালেই নহ'ব নহয়, চকা বেয়া হ'লেতো ভাল কৰিব লাগিব, নহ'লে আমি কেনেকৈ চলিম? সেইটোৱে কথা। মানুহে অকল পইচাগালহে দেখে, খৰচ কৰাগাল নেদেখে। ঠিক আছে, পইচা ঘটিছে, নিজৰ কষ্টৰ বলতহে ঘটিছে, এনেও মুফতে পোৱা পইচা নহয় নহয়। কিছুমান মানুহ আছে মুফতে যেন পইচা মানে গোটাই থৈছে আৰু লাগ বুলিলেই দি দিব। মানুহে সেইকাৰণে এটা লেভেলত, মই মানুহজনক কৈছোঁ, যিটো লেভেলত আছা সেইটো লেভেলতে চলাই নিবলৈ চাবা, তাতকৈ তললৈ কেতিয়াও দবিবলৈ নাচাবা। মানুহ সদায় ওপৰলৈ যাব লাগে, তললৈ আহিব নালাগে। সেইটো সদায় মেইনটেইন কৰি ৰাখিবা। পইচা থাকিলেই মানুহক দি নিদিবা। তোমাৰ বিপদ হ'লে তোমাক কোনেও সুধিবলৈ নাহে, সুধিবলৈও নাহে, তুমি খুজিবলৈও নোযোৱা। সেইকাৰণে আজিৰ দিনটো হৈছে নিজৰ কথা ভাবা, চেল্ফিছ হ'বই লাগিব। স্বাৰ্থপৰ হ'লেহে এই দুনিয়া, বাকীবোৰ যদি স্বাৰ্থপৰ হ'ব পাৰে তেনেহ'লে আমি কিয় হ'ব ন? আমি স্বাৰ্থপৰ হোৱাৰ লগে লগে যদি আমাক বুলি ক'লে কওক, তাত কোনো ফাৰ্ক নপৰে। দেখিছোঁ নহয় ভালবোৰে কি কৰিছে, বেয়াবোৰে কি কৰিছে। কিছুমান মানুহৰ কথাবোৰ মানে একদম মানে দেখিলে, মানে ব্যৱহাৰবোৰ দেখিলে মোৰ যে মই নোৱাৰোঁ। কাৰণ কিয়, মই নিজেই বহুত চিম্পুল মানুহ হয়, আৰু কিছুমানে মানে অকাত ফালি থাকিলে নহয় মোৰ একদম মানে কৈদোঁ কৈদোঁ লাগি যায়, মানে একদম মন নাযায়, মানে এইবোৰ মই একদম সহ্য কৰিব নোৱাৰোঁ ভাই। তোৰ নিজৰ অকাত নিজৰ লগত, মোৰ অকাত মোৰ লগত। আমি কাকো খুৱাই থকা নাই, আমাক কোনেও খুৱাই থকা নাই, সেইকাৰণে কোনেও কাৰো কথা শুনিবও নোৱাৰে। লাইফটো চলিবলৈ যে ইমান ক্ৰিটিকেল নহয় আজিকালি, মানুহবোৰতো ক্ৰিটিকেলেই। চেণ্ডেলযোৰ খুলি দিলা, থৈ দিয়া তাত, যোৱা তোমাৰ জেগাত থৈ দিয়াকৈ, যোৱা মা, ধুনীয়াকৈ থোৱা। লাহেকৈ দেই মা, লাহেকৈ, মূৰটো দুপাই যাবা লাহেকৈ। অঁ, গুড গাৰ্ল, ইমান ভাল মোৰ ছোৱালীজনী, মোক কলি যা। অ' পিন্ধি থাকা, চেণ্ডেল পিন্ধি থাকা মা, পিন্ধি থাকা দ। এই কথা ভাবিবলৈ কৈছোঁ, এই কথা। ইমান কথা বুজি পায়। কেতিয়াবা আমি পইচা কথা পাতিলে মানে কি মা বহুত ভাবিলোঁ, ভাবি ভাবি কি পালোঁ, লাইফটোত দুখহে পালোঁ। সেইকাৰণে এতিয়া আনৰ কথা ভাবিবলৈ এৰিছোঁ, নিজৰ কথা ভাবিম। নিজৰ ছোৱালী এজনী আছে, তাইৰ কথা ভাবিম। মানে কি পায়, ভাল পালেও পাব, বেয়া পালেও পাব, মেটাৰ নকৰে। নিজৰ কথা ভাবিব লাগিব পায়। যেতিয়া নিজে দুখ পাব নহয়, তেতিয়া চাবচোন কেনেকুৱা দুখ লাগে। সেইটো টাইমত আপোনাক কোনোবা সোধা মানুহ আছেনে? আপুনি নিজৰ নিপিন্ধিও লাগিলে পিন্ধাওক, নাখায়ো লাগিলে খোৱাক, একো লাভ নাই আজিৰ দিনত একো লাভ নাই। স্বাৰ্থপৰ হ'লে সুখী হ'ব, স্বাৰ্থপৰ নহ'লে সুখী হ'ব নোৱাৰে। কিন্তু সেইটোৱে, টকা ৰৈ যাওক বৈ যাওক, কাকো নিদিওঁ, খুৱাই দিম লাগিলে ভাই, ফ্ৰীতে খুৱাই দিম, পইচা দিবলৈ নাই। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাটোৱে ক'ম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।